নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁহক আজিৰ বাতৰি যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত পানী মটৰ চুৰি কৰিবলৈ গৈ মৃত্যুৰ মুখত পৰে এটা চোৰ নিউজৰ এক ৰিপৰ্ট যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত মটৰ চুৰি কৰিবলৈ আহি বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু দেখাটো মানে তেনেকে এজন ল'ৰাই মানে চিঞৰি এই গেটৰ হোমগাৰ্ডজনক খবৰ দিলে। তেতিয়া ময়ো শুনিছোঁ আৰু তেখেতে মই দুইজন আহি পেলাই বস্তুটো ইফালে সিফালে চালোঁ, ক'তো নাই। তথাপিতো এইপিনে ৰুম এটা আছে বুলি ক'লোঁ, ৰুমত বুলি ক'লে। মই তেতিয়া আমাৰ যিটো পানী মেচিন থকা ৰুম আছে সেই ৰুমটোত মই দেখিলোঁ যে মানুহজন পৰি আছে। প্ৰায় এতিয়া কেইটা বাজিছে আপোনাৰ 5:30মান বজাত। আৰু তেতিয়া মই আহি নাজিৰলৈ খবৰ দিছোঁ। নাজিৰে তেতিয়া ইয়াত মানুহ আছিলে, তেতিয়া কৈ মেলি পুলিচৰ খবৰ দিছে। তেনেকুৱাতে পুলিচৰ গাড়ী আহিছে আৰু গাড়ী আহি চাইছে, চাই এতিয়া ব্যৱস্থা কি লয়। এইটো কি কাৰণে ইয়াত সোমাইছিলে বুলি আপুনি ধাৰণা? এইটো তেখেতৰ কিবা কিবি মেচিনৰ কাৰণে মেচিনটো আছেতো, পানী চুৰ হ'বৰ কাৰণে চোৰেই এই বস্তুটো। সি চাগে সোমাইছিলে বস্তু পাতি আনগে বুলি, গতিকে সেইটো কাৰেণ্ট আছিলে, কাৰেণ্টত লাগিছে বুলি লাগি হয়। ক'ৰ আপুনি চিনাকি গম পাই? সেইটো দেখা নাই, তললৈ মুখ কৰিহে আছে এতিয়া মানুহ। এজন নে কেইজন? এজন। উল্লেখযোগ্য যে যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত এটা গৃহত থকা এটি পানী মটৰ চুৰি কৰিবলৈ আহি বিদ্যুৎপৃষ্ট হৈ মৃত্যুৰ মুখত পৰিবলগীয়া হয় এজন ব্যক্তি। এই সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে জানিবলৈ দিয়ে। দণ্ডাধীশ কাৰ্যালয়ৰ বিভাগৰ মুখ্য প্ৰশাসনিক বিষয়া হয়। আজি অনাকাংক্ষিত এটা ঘটনা আমাৰ কাৰ্যালয়ৰ মানে ন্যায় বিভাগৰ কেম্পাছ তথা জিলা আয়ুক্তৰ কেম্পাছত এটা ঘটি গ'ল। এই ঘটনাবিলাকৰ আঁৰত মানে এটা কথা গম পাওঁ, অনুমান কৰোঁ, লগে লগে ঘটনাটো গম পোৱাৰ পিছতে মই এটা অনুমান কৰোঁ, আমাৰ মুখ্য ন্যায়িক দণ্ডাধীশ DC আবেষ্টনীৰ মাজতে কোৰ্ট কেম্পাছৰ মাজত বহুত চোৰ দিনে-ৰাতিয়ে ঘূৰি ফুৰে মটৰচাইকেল। এই কেম্পাছৰ যিবিলাক মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ যিসমূহ AC আছে আৰু ডিষ্ট্ৰিক্ট জাজ মহোদয়ৰ আদালতৰ প্ৰাংগণৰ যিবিলাক AC আছে, AC কপাৰ বহুবাৰ চুৰ কৰি নিছে। আমাৰ দিনৰ চকীদাৰো তেওঁলোকক ধৰা পেলাইছে, কেইবাবাৰো তেওঁ জেলত আছে। এতিয়া কোনজন মানুহ চেহেৰাটো দেখা নাই, কিন্তু এইটো একচুৱেলি চুৰি কাৰ্যত সংঘটিত কৰিবৰ কাৰণে আহিছিলে। কাৰণ আজি বন্ধবাৰ তেওঁ কিয় আহিছিলে? এতিয়া মটৰত লাগি মৰি আহিছে। মটৰ ৰুমটো কি কাম আছিলে? আৰু ACB কিয় দুখ আছে? লাইনটো অনবৰত আহি আছে, লাইনৰ কাম কৰিব। ইলেক্ট্ৰিচিটি নাথাকিলেও মাতো মানুহৰ দিগদাৰ। বন্ধ পাব বুলি কোৰ্টৰ আবেষ্টনীত ইলেক্ট্ৰিচিটি কিয় নাথাকিব? আমাৰ কাৰণ জিয়াৰ ব্ৰাঞ্চো আজি খোলা আছে, অলপ আগত মানুহ গৈছে। আৰু এইটো ঘটনা হৈছে মানে ড্ৰাগছ আৰু ভাং চাং এইবিলাক খাবৰ কাৰণে কিছুমান মানুহে এটা পাং লৈ থাকে। পইচা যেতিয়া কমে ইয়াৰ আদালতত আহি যিবিলাক AC আছে, AC বিলাকৰ মূল্যৱান কপাৰ ৱাৰটো বহুবাৰ কাটি লৈ গৈছে। এতিয়া এইটো আমাৰ কেম্পাছত থকা মটৰে হয়, হয়তো মটৰটো আজি উঠাবলৈ আহিছিলে, সেইটো কথা নাজানিম এতিয়া। গতিকে আৰু তদন্তত ক'ব তেওঁলোক। আগত বহুবাৰ চুৰি হৈছে আমাৰ মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ কেইবাটাও AC। মোৰ মতে চুৰেই হয়, কাৰণ কি আমাৰ মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয় কেইবাবাৰ আমি চুৰিৰ কাৰণে থানাক জনোৱা হৈছে, থানাই কেইবাবাৰ মানুহ ধৰিছে। এইটো মানে বেছি মূল্যৱান বস্তু নাপায়, কপাৰ ৱাৰডাল দামী হয়, সেইটো চুৰটো কৰি সেইটো বেচি মেলি কিবা চাগে তেনেকুৱা বেয়া কামত লিপ্ত হয়। মটৰ ৰুমটো কিয় কাম থাকে? আৰু বন্ধ বাৰতে ইমান এটা মানে আওহতীয়া ঠাইডোখৰত আহি তেওঁ নিজে আওমৰণে মৰিবৰ প্ৰয়োজন নাই। DG বৰাৰ ৰিপৰ্ট, নিউজ নাও।